নমস্কাৰ বন্ধুসকল, পুনৰ নতুন ভিডিঅ' লৈ আহিছোঁ। খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। সোমাইছে এই গাড়ী জাষ্ট অলপ ভিডিঅ' কৰি দেখুৱাই দিছোঁ। এখন চেডান গাড়ী সোমাইছে, চাই লওক। হুণ্ডাই এক্সেণ্ট, গোলাঘাটৰ গাড়ী হয় আমাৰ। একদম কমপ্লিট ফ্ৰেছ হৈ আছে গাড়ী। মই এটা কমপ্লিট দেখুৱাই দিম। এবাৰ প্ৰথম 4 ৰাউণ্ডটো দেখুৱাই দিছোঁ, চাই লওক। টায়াৰ কণ্ডিশ্যন চব গোটেইকেইটা নতুন টায়াৰ লাগি আছে। 95% আছে টায়াৰ গোটেইকেইটাই। গাড়ী ক'তো এটা স্ক্ৰেচ নাই, দেখিছেই, চাই লওক। আৰু বেকফালো চাই লওক, ক'তো এটা স্ক্ৰেচ নাই। আপোনালোকে কেমেৰা পাই যাব, চেঞ্চৰ পাই যাব। গোলাঘাটৰ গাড়ী, 2018 চনৰ গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী। ডিফগাৰ পাই যাব আপোনালোকে। এছ মডেলটো হয়। এইটো টায়াৰ চাওক ওচৰৰ পৰা, খুব ধুনীয়া হৈ আছে। এই দুইখন দৰ্জা চাওক, ক'তো এটা স্ক্ৰেচ নাই। আপোনালোকে ওৱাইবৰ ইণ্ডিকেটৰ পাই যাব। টায়াৰ এইটো চাই লওক, ওচৰৰ পৰা চাওক, গোটেইকেইটা টায়াৰ ধুনীয়া হৈ আছে। আপোনালোকে ইয়াত DL পাই যাব। প্ৰব্লেম লাগি আছে। মই বাহিৰত দেখুৱালৈ এতিয়া ভিতৰতে পৰা দেখুৱাই দিছোঁ, আহক। আপোনালোকে ইয়াত পাই যাব দুটা এয়াৰবেগ পাই যাব। বেক কেমেৰা, টাচ স্ক্ৰীন, এণ্ড্ৰইড লাগি আছে, দেখিছে। AC পাই যাব, 4খন পাৱাৰ উইণ্ডো পাব, পাৱাৰ ষ্ট্ৰিং পাব। আৰু ষ্ট্ৰিঙত দুটামান মুড আছে, মই দেখুৱাই দিম ইফালেদি। চিট কভাৰ মেট কমপ্লিট লাগি আছে, দেখিছে। আৰু স্পীকাৰ আপোনাৰ দৰ্জাতে, প্ৰত্যেকখন দৰ্জাতে স্পীকাৰ আছে। চাউণ্ড চিষ্টেম খুব ভাল। চিলটো চাই লওক, সম্পূৰ্ণ চিল আছে। আহক এবাৰ ইফালে চাই ল'ব, চব সম্পূৰ্ণ চিল আছে। আমি চিলটো এইটো কাৰণে দেখুৱাই দিওঁ, যাতে আপোনালোকে ভিডিঅ'টো চাই গম পায়। আপোনালোকে 4খনেই পাৱাৰ উইণ্ডো পাই যাব, ৰিয়েৰ AC পাই যাব, দেখিছে। আৰু মাজত আমৰেচ আছে। ইয়াত আপোনাক খুলি পেলাই ইয়াত আমৰেচ উলিয়াই লৈ পাৰিব। কাপ হোল্ডাৰ পাই যাব তাত। এবাৰ ডিগিত দেখুৱাই দিছোঁ মই। আপোনালোকে ডিগিটো ইয়াতে ৰিমটতে খুলিব পাৰিব। আৰু চাবি দুটাই আছে। ডিগি স্পেচ চক খুব ধুনীয়া। ইয়াত ধুনীয়া ডাঙৰ 4টা বেগ লৈ যাওক। স্পেয়াৰ চাইডত, স্পেয়াৰ মোটামুটি 90% ওপৰত আছে, দেখিছে। জেক ৰেঞ্চ সকলো পাব। গাড়ী সম্পূৰ্ণ চিল আছে, চাই লওক। বনেট, ডিগি চক একদম ফ্ৰেছ হৈ আছে গাড়ী। জাষ্ট তেল ভৰাব লাগে, চলাব লাগে, একো কাম নাই। আমি নিজেও চলাই চাইছোঁ এপাক, একো ছাছপেনশ্যনৰ মাত বা বডি চাউণ্ড একোৱেই নাই। সম্পূৰ্ণ চিল আছে চব, দেখিছে আপোনালোকে। যথেষ্ট ডাঙৰ স্পেচ আছে। আপোনালোকে প্ৰপাৰ 5 ছিটাৰ গাড়ী, আৰু কমফৰ্ট হয় সাধাৰণ গাড়ী তেনেও উঠিবলৈ। আহক এবাৰ মই ড্ৰাইভিং চিটটো দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত 4খন পাৱাৰ উইণ্ডো পাই যাব। লক আনলক ইয়াতে কৰিব পাৰিব। ৱাৰবিং আপোনালোকে ইয়াতে ফ'ল্ড কৰিব পাৰিব। আপোনালোকে ইয়াত ৱাৰবিং এডজাষ্ট কৰিব পাৰিব। আৰু আপোনাৰ এটা এয়াৰবেগ ইয়াত পাব, এটা স্ক' ড্ৰাইভাৰ পাব। বাকী ভলিউম কমা বঢ়াব পাৰিব ইয়াত। আৰু গাড়ী ৰানিং দেখুৱাই দিছোঁ মই, খুব কম চলিছে। চাই লওক, 33,282 কিলোমিটাৰ চলিছে। ব'লক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ। যিজনে ৰাখিছে মানে খুব ধুনীয়া মেইনটেনেঞ্চত ৰাখিছে। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন, এপ্ৰন চক সম্পূৰ্ণ চিল আছে। বেটেৰী নতুন লগাই দিছে। চাই লওক, 4 চিলিণ্ডাৰ গাড়ী, ক'তো একো খোলা মেলা হোৱা নাই ইয়াত। এপ্ৰন চক সম্পূৰ্ণ চিল আছে। বন্ধুসকল, গাড়ীখন মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। এখন 2018 চনৰ গাড়ী। গাড়ীখন দাম ৰাখিছোঁ আমি 4,25,000 টকা। আৰু ফাইনেন্সৰ সুবিধা আছে। যদি আপোনালোকৰ চিভিল প্ৰফাইল খুব ভাল, তেনেহ'লে কম ডাউন পে'মেণ্ট দিয়ক, আমি বাকী লোন উলিয়াই দিম। আৰু এইটো দামতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো সোমাই থাকিব। আপোনালোকে আহক, ভিজিট দিয়ক, গাড়ীখন নিজে টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব গাড়ীখন কেনেকুৱা কণ্ডিশ্যনত আছে। যদি বন্ধুসকল গাড়ীখন ভাল লাগিছে, ভিডিঅ' চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।